নমস্কাৰ সকলোকে শুভ সন্ধ্যা জনাইছো আৰু অগ্নিনাভ বাবাৰ ওচৰত সেৱা জনাই সকলোৰে সুস্বাস্থ্য আৰু সকলোৰে ভাল হোৱাটো কামনা কৰিছো অগ্নিনাভ বাবাই সকলোকে আশীৰ্বাদ কৰক সকলোৰে মনোবাঞ্ছা পূৰ্ণ কৰক তাৰে কামনা কৰিছো বন্ধুসকল মই অগ্নিনাভ বাবাৰ মন্দিৰৰ যি অলৌকিক মহিমা এই মহিমাৰ সম্পৰ্কে বহুকেইটা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ আৰু যোৱা কেইদিনমান আগতে এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ এই ভিডিঅ'টোত এগৰাকী কিশোৰীৰ মূৰত বাবাই জতা হিচাপে স্থান লৈছিলে আৰু সেই জতা ভাগ উঠাবৰ বাবে বা সেই জতা ভাগ আঁতৰাবৰ বাবে মাতৃয়ে আহি কান্দি কান্দি অগ্নিনাভ বাবা মন্দিৰত কি কাৰণে কথা ক'ব লগা হৈছিল বা কি পৰিস্থিতি তেওঁৰ এই জতা ভাগ বাবাই দিছিল এই কথাখিনি গোটেই কথাখিনি গাৰ নোম শিয়ৰি উঠা ধৰণৰ কথা গতিকে এই কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছোঁ গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু ভক্তসকলে বাবাৰ কৃপা লাভৰ বাবে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু বাবাৰ হৈ প্ৰত্যেকে এটা কমেণ্ট কৰিব ভক্তবৃন্দ আজি আপোনালোকক পুনৰবাৰ আৰু এটি বাবাৰ ফল প্ৰাপ্তিৰ বিষয়ে জনাব বিচাৰিছোঁ আচলতে এয়া জনাব এইকাৰণেই বিচাৰিছোঁ যে আপোনালোক আন কাৰো যাতে এনে নহওক সেইবাবে মই বিশেষ নকওঁ তেখেতৰ মাতৃয়ে ক'ব আপুনি কৈ যাওক খালি মই আপোনাক ভিডিঅ'টো নেদেখাওঁ দেখুৱালে একো নোৱাৰিলে জয়জয়তে মই অগ্নিনাভ বাবাক সহস্ৰকোটি প্ৰণাম জনাইছোঁ লগতে শিখাবাৰ চৰণত সহস্ৰকোটি প্ৰণাম মোৰ নগাঁৱত ঘৰ মোৰ ছোৱালীৰ মানে নোৱাৰাৰ অকণমান প্ৰব্লেম হৈ আছিলে তাই প্ৰতি মাহে মানে তুলনি হোৱাৰ পৰাই মানে 8 মাহ 7 মাহ 9 মাহ এনেকুৱাৰ পাছে পাছে মানে তাই নোৱাৰা হয় তাৰপিছত মই বহুতো ট্ৰিটমেণ্ট কৰিছোঁ ট্ৰিটমেণ্টত মানে ইমান সুফল পোৱা নাই মই মানে শিখাবাৰ ভিডিঅ'খিনি চাই চাই ফেচবুকত মই মানে বাবাক মানে মনে প্ৰাণে আৰাধনা কৰিলোঁ মই কৈছোঁ বাবা যদি মানে ছোৱালীজনী মানে ভাল হৈ যায় নোৱাৰাটো কণ্টিনিউ হয় তেতিয়াহ'লে মই মানে আপোনাক 6 মাহ বা এবছৰৰ ভিতৰত আপোনাৰ চৰণলৈ যাম শৰাই লৈ তাৰপিছত ছোৱালী 4 মাহ কণ্টিনিউ নোৱাৰা হ'ল বাবাৰ আশীৰ্বাদত মই কিন্তু মানে 4 মাহলৈকে অহা নাছিলোঁ মই জনা নাছিলোঁ মই নিজেই কৈছিলোঁ যে 6 মাহ বা এবছৰতহে যাম মই ভাবি আছোঁ 6 মাহ এবছৰতে গ'লে হ'ব আৰু কিন্তু সেইটো নহয় মই ভুল ভাবিলোঁ যেতিয়া তাই 4 মাহ কণ্টিনিউ নোৱাৰা হ'ল তাৰপিছতে তাই 4 মাহৰ দিনা ধৰক 4 মাহৰ দিনাখন তাই নোৱাৰা হৈছে নোৱাৰা হওঁতে মানে প্ৰথম দিনাখন মই তাইক ক'লোঁ তাই মানে চুলি সৰিছে য'তে য'তে চুলিগাল সৰিছে তাৰপিছত মই ক'লোঁ যে মা চুলিখিনি মই বেনি গাঁঠি তেল অলপ সানি দিলোঁ তাৰপিছত তেলখিনি সানি দিয়াৰ পিছত তাই মানে নোৱাৰাটো আছেই তাৰপিছত তেল সানি বেনি গাঁঠি দিলোঁ পিছদিনা ক'লোঁ মা তুমি চুলিখিনি খুলি পেলাই আঁচুৰি দিয়াচোন নোৱাৰা যিহেতু মই চুব নোৱাৰোঁ তাৰপিছতে তাই চুলিখিনি কৈছে মা মই চুলিখিনি একো কৰিব নোৱাৰোঁ মই কৈছোঁ কিয় কৰিব নোৱাৰা মই অকণ খঙতেই কৈছোঁ কিয় কৰিব নোৱাৰা কৈছে মই নোৱাৰোঁ চোৱাচোন চাইছোঁ তেতিয়া মানে বাবাৰ জন বাঢ়ি গৈছে তাৰপিছত লগে লগে আৰু বাবাৰ ওচৰত বাবাই মানে মই 6 মাহ এবছৰ যে সময় ল'লোঁ বাবাই মোক 7 দিন সময় লৈ ল'লে নহ'লে এইটো ধৰক যোনদিনা জত হৈছে মই সেইদিনাই গুচি আহিলোঁ হয় কিন্তু বাবায়ো মোৰ মানে পৰীক্ষা ল'লে তইহে অহা নাছিলি সেইকাৰণে মই সকলোকে অনুৰোধ জনাওঁ এটাই আপোনালোকে যদি বাবাৰ চৰণলৈ কিবা আগবঢ়াব বিচাৰিছে একেবাৰে দেৰি নকৰিব যিটো মানে আমাৰ ক্ষেত্ৰত হ'ল বহুত 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 পাৱাৰফুল বাবা আৰু বাবাৰ মানে বহুত শক্তি আছে শিখাবাক কিদৰে ধন্যবাদ জনাম যে আমাৰ ওচৰত বাবাক এনেকৈ আনি দিলে ধন্যবাদ বা আপোনাকো ছোৱালীজনীক কৃপা কৰাই দিয়ক আৰু কৰা হৈছে আৰু সকলো আচলতে মানুহৰ সমস্যাবোৰ সমাধান হ'ব লাগে সেইটোৱে কথা আন একো কথা নাই অকল মানুহৰ সমস্যা সমাধান হ'ব লাগে ভগৱানেতো ডাইৰেক্ট দেখা নিদিয়ে হয় নহয় তাকে মাধ্যম হিচাপে আৰু কৰি গৈছোঁ হয় ধন্যবাদ মই সকলো ভক্তবৃন্দকে এই কথাষাৰে জনাবৰ বাবে আজিৰ ভিডিঅ'টো পুনৰবাৰ কৰিছোঁ আচলতে ধৰক সন্তান প্ৰাপ্তি হ'ল বাবাৰ চৰণত আহিলে সেৱা জনালে ইয়াতে বহুত পাওঁ আৰু কিমাননো মই আচলতে ভিডিঅ' দি থাকিম বা মেছেজ দি থাকিম সেইবোৰ কৰিবলৈও ভাল নালাগে সদায় কৰি থকাটো সম্ভৱো নহয় আজিকালি মই মোবাইলটো ইমান চুবও নোৱাৰোঁ আচলতে বোলে 12 বছৰ 14 বছৰ 16-17 বছৰৰ পিছত বাবাক সেৱা জনাই পেলাই বোলে সন্তান প্ৰাপ্তি হ'ল তো সন্তান প্ৰাপ্তি হোৱাৰ পিছত একো নাই
অগ্নিনাভ বাবা ডিজিটেল ৰূপতে সকলোকে আশীষ দিয়ে গতিকে একো নাই আমাৰ মন্দিৰৰ যিকেইটা নাম্বাৰ আছে সেই নাম্বাৰ কেইটাতে এটা মেছেজ দিলে হ'ল বা এটা ফোন কৰিলে হ'ল আমাৰ বিশেষভাৱে আমাৰ নাম্বাৰটো হৈছে মন্দিৰৰ 7002487423 7002487423 এই নাম্বাৰটো যদি আপোনালোকে মেছেজ এটা দি দিয়ে আৰু আমাৰ মেছেজ চোৱাজনে মোলে সেই মেছেজটো সেন্ড কৰি দিয়ে ফৰৱাৰ্ড কৰি দিয়ে মই গম পাওঁ আৰু আচলতে আপোনালোকে যদি বাবাৰ কৃপা প্ৰাপ্তি হৈছে সেইটো ভুল কেতিয়াও নকৰিব যদি আপোনালোকে বাবাক জনাইছে বাবা মোক আমুকটো দিয়া মই আমুকটো কৰি দিম কিন্তু কৰাৰ পিছত যদি আপোনালোকে ফল প্ৰাপ্তি হোৱাৰ পিছত বাবাক পাহৰি গৈছে তেতিয়া নকৰিব আমি বহুত পাওঁ এদিন এগৰাকী মাতৃ আহিছে তেওঁ বাবাক জনাইছিলে সন্তান প্ৰাপ্তিৰ কথা সন্তান হ'ল হোৱাৰ পিছত মানে অহা দেৰি হ'ল খোলাভাৱে মোক আহি কৈছে কথাখিনি বাইদেউ বাবাই প্ৰাপ্তি দিলে সন্তান হ'ল কিন্তু মই আচলতে সেই সন্তানক আনা দেৰি হ'ল মাককো জতা দিলে আৰু সন্তানকো জতা দিলে দুয়োকে জতা দিলে গতিকে এওঁৰ যিটো 7 মাহ 7-8 মাহ তেওঁ পিৰিয়ড নোহোৱাকে আছিলে ডাক্তৰক দেখুৱাৰ পিছতো হোৱা নাছিলে কিন্তু আমাৰ নেদেখা জনে বাবা ভগৱানে বাবাই সেই আশীষ দিলে অগ্নিনাভ বাবাৰ চৰণত প্ৰাৰ্থনা জনোৱাৰ পিছত তাৰপিছত তেওঁ অহা দেৰি হোৱাৰ কাৰণে গোটেই বহুতখিনি মানে বাবাই জতা দিয়া হৈছে খঙৰ জতা তেওঁ খং উঠি পেলাই দুখ লগা জতাই একো নাই বাবাক আকৌ সেৱা জনাম আমি সকলোৱে আৰু সেইখিনি ভুল আপোনালোকে কোনেও নকৰিব তাৰে অনুৰোধ জনাইছো যদি আপোনালোকে বাবাক সন্তান প্ৰাপ্তি বিচাৰিছে বাবাই আপোনালোকক কনচিভ কৰাইছে কনচিভ হোৱাৰ লগে লগে মই কওঁ এষাৰ কথা আপোনাৰ সন্তান আপোনাৰ কিমান বছৰ আপোনাৰ হোৱা নাই 6 বছৰ 7 বছৰ 12-15 বছৰ হোৱা নাই আপোনাৰ বাবাৰ চৰণত আপুনি সেৱা জনালে আপোনাৰ কনচিভ হ'ল কিন্তু হোৱাৰ পিছত মই যিখিনি দেখিছো মই দেখাটো কৈছো আপোনালোকে প্ৰথমে মাক নজনাই ক'ব নাপায় জন্মদাত্ৰী মাক বুলিও প্ৰথমে বাবালে এটা মেছেজ দি ল'ব মানে এনেকুৱা ধৰণে আমি দেখো মানে যিখিনি মই দেখি আছো আজি ইমান দিনে মানে হয়তো চাগে তেওঁ এইটো ভাব মায়েতো দিয়া নাই ময়ে দিছো মোক কিয় পাহৰি গৈছ মানে যিখিনি মই দৈনিক পাই আছো সেইটোৱে কৈছো আৰু সন্তান প্ৰাপ্তি হোৱাৰ পিছত আপোনালোকে মানে এইখিনি দেখিছো যদি মাকৰ ঘৰলৈ বোলে গৈছে ছোৱালীটো যাবই ন প্ৰত্যেকৰ একে মই মাকৰ ঘৰলৈ যাবলৈ চবৰে হেঁপাহটো থাকে মাকৰ ঘৰলৈ যদি যাবলৈ সময় লৈছে বাবাৰ ওচৰলৈ যদি আনিবলৈ সময় মিলোৱা নাই সেয়াও জতা দিয়ে কিন্তু আহি কৈ যায় মই একদম বিনম্ৰ অনুৰোধ জনাইছো আপোনালোকে মাৰ ঘৰলৈও যাওক যোৱাৰ আগতে যদি পাৰে বাবাক এবাৰ জনাই থৈ যাওক মানে বাবাক সন্তানকে এবাৰ দেখাই থৈ যাওক আৰু সেয়াও যদি বহু দূৰ মানে দূৰত্ব অত্যাধিক বা তেনেকুৱা কিবা এটা অসুবিধা হৈ আছে বাবাক সুন্দৰকে জনাই ল'ব বা মই মাৰ ঘৰলৈ গৈছো মই তাৰ পিছতে তোমাৰ ওচৰত যাম বাবাই চাগে হয়তো দুখ নধৰিব বুলি মই ভাবো কিন্তু আপোনালোকে সেইধৰণে পালন কৰক তাৰে আশা ৰাখিছো আৰু সকলোৰে মনৰ বাঞ্ছা সিদ্ধি হওক সেই কামনা কৰিছো বন্ধুসকল ইমান সময় ভিডিঅ'টো চাই থকা সকলোজনলৈকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'বিলাক চোৱাৰ লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ অগ্নিনাভ বাবাৰ বিভিন্ন মহিমাৰ বিষয়ে বিভিন্ন সময়ত মই শ্বেয়াৰ কৰি আহিছোঁ আৰু পুনৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোকে বাবাই কৃপা কৰক সকলোৰে জীৱনলৈ বাবাই শান্তি সম্প্ৰীতি কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ আৰু এটা নতুন ভিডিঅ' সৈতে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ ওম নমঃ শিৱায়